হেল্ল' ষ্টুডেণ্ট, অহা 10 নৱেম্বৰ 2026 তাৰিখে যিসকল ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'ব সকলোকে মোৰ ফালৰ পৰা আন্তৰিক শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰি এই ভিডিঅ'টোত মই ইংলিছ ছাবজেক্টটোৰ কেইটামান কমন MCQ লৈ আহিছোঁ। ইতিমধ্যে মই আছামিছৰ কমন ভিডিঅ' বনাইছোঁ, যদি তোমালোকে চোৱা নাই চাব পাৰিবা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ। আৰু এইবাৰ আগবাঢ়িছোঁ আৰু ইংলিছ ছাবজেক্টটোলৈ। আশা কৰি ইয়াৰ পৰা কেইবাটাও MCQ তোমালোকৰ পৰীক্ষাত কমন পৰিব আৰু ইয়াৰ পিছতে নেক্সট মই শ্বৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰৰ ওপৰত ভিডিঅ' বনাম। তো কোনোবা যদি নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ন'টিফিকেশ্যনটো অন কৰি ৰাখিবা। তো আহা তেতিয়াহ'লে আমি MCQখিনি ডিছকাছ কৰোঁ। তোমালোকে জানাই যে MCQ সদায় ছেকশ্যন 8 আহে আৰু মুঠ 45টা MCQ আহে, যিটো নিউ কুৱেশ্যন পেটাৰ্ণ অনুসৰি। তো ইয়াত আমাৰ 1 নম্বৰটো দিছোঁ, ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু এ লেটাৰ টু গড এণ্ড দ্য চ'জ দ্য কাৰেক্ট অপশ্যন। অৰ্থাৎ এই লেটাৰ টু গড পাঠটোৰ আধাৰত ইয়াত দুটা ষ্টেটমেণ্ট দিয়া হৈছে, উক্তি দিয়া হৈছে, সেইকেইটা আমি সত্য নে অসত্য অৰ্থাৎ ট্ৰু নে ফল্ছ সেইটো আমি নিৰ্ধাৰণ কৰিব লাগে। তো ষ্টেটমেণ্ট 1টোত দিছে, দ্য হাউচ ইন হুইচ লেঞ্চ' ৱাজ লিভিং ৱাজ ইন দ্য মিডল অফ এ পপুলাছ টাউন। এইটো উক্তিটো ফল্ছ হয়, কাৰণ লেঞ্চ'ই এটা এণ্টায়াৰ ভেলিত আছিলে। আৰু ষ্টেটমেণ্ট 2টো দিছে, লেঞ্চ' ৱাজ এ গুড ফাৰ্মাৰ। ষ্টেটমেণ্ট 2টো কিন্তু শুদ্ধ হয়। গতিকে দেখা গ'লে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, ষ্টেটমেণ্ট 1 ইজ ফল্ছ এণ্ড ষ্টেটমেণ্ট 2 ইজ ট্ৰু। কুৱেশ্যন নম্বৰ 2ত দিছে, আই হোপ ইট পাছেছ কুইকলি, ইট ডিড নট পাছ কুইকলি, হোৱাট ইজ দ্য ইট ৰেফাৰ টু। ইয়াত ইট মানে কিহৰ কথা বুজাইছে, এই কুৱেশ্যনটো দেখা পাইছোঁ এবাৰ প্ৰি ফাইনেলত কেইবাখনো ডিষ্ট্ৰিক্টত আহিছে, তো মেট্ৰিকতো আহিব পাৰে 2026ত। তো ইয়াত ইট মানে বুজাইছে অপশ্যন চি, দ্য হেলষ্ট্ৰম। কুৱেশ্যন নম্বৰ 3 দিছে, হোৱাট ৱাজ লেঞ্চ'ছ ইমিডিয়েট ৰেছপন্স হুৱেন হি ৰিচিভ দ্য লেটাৰ ফ্ৰম গড। অৰ্থাৎ লেঞ্চ'য়ে যেতিয়া ভগৱানৰ পৰা পোৱা চিঠিখন পাইছিল, সেই ক্ষেত্ৰত লেঞ্চ'ৰ তাৎক্ষণিক প্ৰতিক্ৰিয়া কেনেধৰণৰ আছিল। তো ইয়াত আমাক দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি, হি ৱাজ নট ছাৰপ্ৰাইজ বাট ভেৰি এংগ্ৰি। কাৰণ লেঞ্চ'ৰ এটা ডিপ ফেথ আছিলে ভগৱানৰ ওপৰত, তেওঁ পইচা পঠিয়াবই, কিন্তু লেঞ্চ'য়ে যেতিয়া 1 পিছতকৈ কম পালে তেতিয়া লেঞ্চ'ৰ খং উঠিছিলে। ডিয়াৰ ষ্টুডেণ্ট, এই লেটাৰ টু গড এই চেপ্টাৰটোৰ ওপৰত এটা খুব সুন্দৰ MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' মোৰ চেনেলত মই আপলোড কৰি থৈছোঁ। যদি তোমালোকে চোৱা নাই চাই ল'বা, ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্টখিনি হেল্প হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 4টো দিছে, অন দ্য লাভলি অটুম ডে আই ৱাজ একম্পেইন বাই মাই ডেছ জেনানী। জেনানী কোন আছিল? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি, ডাটাৰ। তো ইয়াত জেনানী হৈছে নেলছন মেণ্ডেলাৰ জীয়েকৰ নাম। নেক্সট কুৱেশ্যন নম্বৰ 5টোত দিছে, দ্য ডে ৱাজ চিম্বলাইজ ফৰ মি বাই দ্য প্লেয়িং অফ আৱাৰ 2 নেশ্যনেল এনথেমছ। অৰ্থাৎ দুটাকৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰা হৈছিলে। তো হোৱাট ৱাজ দ্য অকেজন হুৱেন 2 নেশ্যনেল এনথেম ৱেৰ বিং প্লেড। সেইদিনা আচলতে কি আছিলে যাৰ বাবে দুটাকৈ ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰিছিলে। ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ইট ৱাজ দ্য চুৱেৰিং ইন চেৰিমনী অফ মেণ্ডেলা। নেক্সট কুৱেশ্যন নম্বৰ 6ত, নেলছন মেণ্ডেলা লং ৱাক টু ফ্ৰীডম পাঠটোৰ ওপৰত বেছ কৰি দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা আমি ট্ৰু নে ফল্ছ নিৰ্ধাৰণ কৰিব লাগে। তো ষ্টেটমেণ্ট 1টোত দিছে, অন দ্য ডে অফ দ্য ইনগ্ৰেশ্যন নেলছন মেণ্ডেলা ৱাজ অভাৰৱেলম উইথ এ চেন্স অফ হিষ্ট্ৰী। এই ষ্টেটমেণ্টটো ট্ৰু হয়। আৰু ষ্টেটমেণ্ট 2টো দিছিলে, মেণ্ডেলা লাৰ্ণ ডেট কৰেজ ইজ নট এন এবচেঞ্চ অফ ফিয়াৰ বাট ট্ৰাম্প অভাৰ ইট। তো এই ষ্টেটমেণ্টটো ট্ৰু হয়। দেখা গ'ল যে দুইটা ষ্টেটমেণ্টে ট্ৰু, গতিকে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি, বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ট্ৰু। ডিয়াৰ ষ্টুডেণ্ট, এই নেলছন মেণ্ডেলা এই লং ৱাক টু ফ্ৰীডম এই চেপ্টাৰটোৰ ওপৰতো এটা সুন্দৰ MCQৰ ভিডিঅ' বনাই থৈছোঁ। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাবা, নিশ্চয় তোমালোকৰ এক্সামৰ বাবে যথেষ্ট হেল্পফুল হ'ব। নেক্সট কুৱেশ্যন নম্বৰ 7ত দিছে, ডুৰিং ছেপ্টেম্বৰ টু মাৰ্চ ইট ইজ দ্য ছিজন অফ ডেছ ইন ক্ৰুক। ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি, জয়। কুৱেশ্যন নম্বৰ 8ত দিছে, উইথ ৰেফাৰেঞ্চ টু ক্ৰুক চ'জ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য গিভেন চেণ্টেন্স। দ্য থিয়ৰী অফ আৰব অৰিজিন ইন ৰিলেশ্যন টু দ্য পিপুল অফ ক্ৰুক ইজ বেছ অন দ্য। ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ক্লথছ দে ৱেৰ। কুৱেশ্যন নম্বৰ 9ত ক্ৰুক চেপ্টাৰটোৰ ওপৰত বেছ কৰি দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমি ক'ব লাগে। ষ্টেটমেণ্ট 1টো দিছে, হুৱেৰ এভাৰ ভিজিট ক্ৰুকছ ইট ফেচিনেটেড বাই দ্য এডভেঞ্চাৰ্ছ এক্টিভিটিজ ডেট আৰ কেৰিড আউট। এই ষ্টেটমেণ্টটো ট্ৰু হয়। আৰু ষ্টেটমেণ্ট 2ত দিছে, দ্য পিপুল আৰ হষ্টাইল এণ্ড কাৱাৰ্ডলি ইন ক্ৰুক। এই ষ্টেটমেণ্টটো কিন্তু ফল্ছ হয়, কাৰণ ক্ৰুগৰ লোকসকল ভয়াতুৰ নাছিল, তেওঁলোক ব্ৰেভ আছিল। তো দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ, ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ।
Question number 10 দিছে প্ৰাঞ্জল buried his nose in his detective book again. ইয়াত buried his nose to underline কৰা আছে। এতিয়া কোৱেশ্যনটো দিছে what does the underline part mean? তো ইয়াত buried his nose মানে বুজাইছে অপশ্যন এ to become deeply engrossed in something. Dear student, The Tea from Assam চেপ্টাৰটোৰ ওপৰতো MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ ভিডিঅ' মই বনাই থৈছোঁ। ডেছক্ৰিপশ্যনত লিংকটো দি দিছোঁ, তোমালোকে চাবা। এক্সামত যথেষ্টখিনি হেল্প হোৱাৰ সম্ভাৱনা আছে। ইয়াৰ পিছত আহিলে কুৱেশ্যন নম্বৰ 11। ইয়াতো অনুৰূপ ধৰণে টি ফ্ৰম আছাম চেপ্টাৰটোৰ পৰা দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ আমি ক'ব লাগে। তো ষ্টেটমেণ্ট 1টো দিছে বুদ্ধি ধৰ্ম ৱাজ এ লেজি মাংক হু লাভ টু শ্লিপ। এই ষ্টেটমেণ্টটো ফল্ছ হয়। আৰু ষ্টেটমেণ্ট 2 দিছে দ্য লিজেণ্ড অফ বুদ্ধিধৰ্ম অৰিজিনেটেড ইন চাইনা। এইটো কিন্তু ফল্ছ হয়, কাৰণ বুদ্ধিধৰ্ম ইণ্ডিয়াৰহে আছিল। তো ইয়াত দেখা গ'ল যে দুইটা ষ্টেটমেণ্টে ফল্ছ, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি বোথ ষ্টেটমেণ্ট 1 এণ্ড ষ্টেটমেণ্ট 2 আৰ ফল্ছ। কুৱেশ্যন নম্বৰ 12 দিছে দ্য ছেকেণ্ড ফ্লাছ অৰ স্পাৰ্টিং পিৰিয়ড ইজ ইম্পৰ্টেণ্ট এজ ইট। তো ইয়াত ছেকেণ্ড ফ্লাছ পিৰিয়ডটো ষ্টাৰ্ট হয় অপশ্যন বি ৱাইল্ডছ দ্য বেষ্টি। এবাৰ কুৱেশ্যন নম্বৰ 13ত মাডাম ৰাইটছ দ্য বাছ চেপ্টাৰটোৰ পৰা দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্টকেইটা ট্ৰু নে ফল্ছ ক'ব লাগে। ষ্টেটমেণ্ট 1টো দিছে ভেলি লাভ ষ্টেণ্ডিং এট দ্য ফ্ৰণ্ট ড'ৰ। এই ষ্টেটমেণ্টটো ট্ৰু হয়, আমি ইতিমধ্যে পাইছোঁ চেপ্টাৰটোত। আৰু ষ্টেটমেণ্ট 2টো দিছে হাৰ প্লেমেটছ ৱেৰ অফ হাৰ এজ। এইটো কিন্তু ফল্ছ হয়, কাৰণ চেপ্টাৰটোত এইটো কথা মেনশ্যন কৰা নাই, উল্লেখ কৰা নাই। গতিকে ইয়াত দেখা গ'ল শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। Question number 14. On and on went her thought as she calculated and recalculated, plan and replant. Hint, Madam writes the bus. অৰ্থাৎ এই চেপ্টাৰটোৰ পৰা এই লাইনটো উঠাই দিছে। এতিয়া আমাক সুধিছে হোৱাট ৱাজ দ্য প্লানিং এবাউট। তো এই ক্ষেত্ৰত ভেলিৰ প্লানটো কি আছিলে? অপশ্যন বি ইট ৱাজ এবাউট এ বাছ ৰাইড। নেক্সট কুৱেশ্যন নম্বৰ 15ত দিছে হি ষ্টক্স ইন হিজ ভিভিড ষ্ট্ৰিপ। ইয়াত ভিভিডটো আণ্ডাৰলাইন কৰা আছে। শ্ব'জ দ্য ৱৰ্ড হুইচ ইজ দ্য ছেম এজ দ্য আণ্ডাৰলাইন ৱৰ্ড। অৰ্থাৎ ভিভিডৰ সৈতে সমাৰ্থক শব্দ একেধৰণৰ অৰ্থ প্ৰকাশ কৰা কোনটো শব্দ ইয়াত? তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ব্ৰাইট। নেক্সট আহিলে কুৱেশ্যন নম্বৰ 16। ইন দ্য পয়েম আমাণ্ডা দ্য মাদাৰ আস্কড হাৰ ডাটাৰ নট টু। আমাণ্ডা কবিতাটোত আমাণ্ডাৰ মাকে তাইক কি কৰিবলৈ মানা কৰিছিলে? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি বাইট হাৰ নেইলছ। নেক্সট কুৱেশ্যন নম্বৰ 17ত দিছে ইন দ্য পয়েম এনিমেলছ ৱাৰ্ল্ড হোৱাইট মেন ৰাইটছ ডেট এনিমেলছ ডু নট ডিছকাছ দেয়াৰ ডিউটি টু। তো ইয়াত আমাক যি চাৰিটা অপশ্যন দি দিছে তাত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি গড। কুৱেশ্যন নম্বৰ 18ত দিছে ইন দ্য বল পয়েম দ্য বয় চেঞ্জ হিজ ফাৰ্ষ্ট ৰেছপনচিবিলিটি ইন এ ৱৰ্ল্ড অফ। এই ক্ষেত্ৰত ল'ৰাটোৰ যিটো ৰেছপনচিবিলিটি দায়িত্বটো কি আছিলে বিশ্বৰ প্ৰতি? অপশ্যন ডি পছেচিয়নছ। Question number 19. Why does the speaker in the ball poem say that he would not intrude on the boy? ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ because he knows that another ball is worthless. Question number 20. He is learning well behind the desperate eyes. Desperateটো আণ্ডাৰলাইন কৰা আছে দ্য বল পয়েমৰ পৰা দিছে। হোৱাট ইজ দ্য অপজিট অফ দ্য আণ্ডাৰলাইন ৱৰ্ড? অৰ্থাৎ ডেছপাইটৰ বিপৰীত শব্দ কি হ'ব? ইয়াত ডেছপাইটৰ অপজিট ৱৰ্ডটো হৈছে অপশ্যন বি ডিষ্ট্ৰেছ। নেক্সট কুৱেশ্যন নম্বৰ 21ত দিছে ফ্ৰম ইয়ৰ ৰিডিং অফ দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন চ'জ দ্য কাৰেক্ট অপশ্যন। তো ইয়াত দ্য টেল অফ কাষ্টাৰ দ্য ড্ৰেগন কবিতাটোৰ সহায়ত আমি শুদ্ধ অপশ্যনটো নিৰ্বাচন কৰিব পাৰোঁ অপশ্যন ডি কিটেন ব্লেক মাউচ গ্ৰে। নেক্সট কুৱেশ্যন নম্বৰ 22ত দিছে ৰিড দ্য ফলোয়িং ষ্টেটমেণ্ট উইথ ৰেফাৰেঞ্চ টু ফুটপ্ৰিণ্ট উইদাউট ফিট এণ্ড চ'জ দ্য কাৰেক্ট অপশ্যন। এইখিনি পৰা ছাপ্লিমেণ্টাৰী কুৱেশ্যন আৰম্ভ হৈছে। ষ্টেটমেণ্ট 1টো দিছে গ্ৰিফিন শ্ব'জ এ বেড টাইম টু বি ইন লণ্ডন। তো ইয়াত ষ্টেটমেণ্ট 1টো ট্ৰু হয় আৰু ষ্টেটমেণ্ট 2ত দিছে ইট ৱাজ বেড টাইম বিকজ অল শ্বপছ ইন লণ্ডন ৱেৰ ক্ল'জড। এইটো ফল্ছ হয়, কাৰণ চেপ্টাৰটোত এইটো কথা মেনশ্যন নাই। গতিকে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। ইয়াতে অৰ অৰ্থাৎ নাইবা বুলি আৰু এটা কুৱেশ্যন দিছে দ্য হেক ড্ৰাইভাৰ চেপ্টাৰটোৰ পৰা দুটা ষ্টেটমেণ্ট দিছে। ষ্টেটমেণ্ট 1টো দিছে অলিভাৰ লাটকিনছ ৱাজ ৱান্টেড টু ছাৰ্ভ এজ এ উইটনেছ। ইয়াত এই ষ্টেটমেণ্টটো ট্ৰু হয়, আমি এইটো পাইছোঁ চেপ্টাৰটোত। আৰু ষ্টেটমেণ্ট 2 দিছে হি ৱাজ এন এক্সপাৰ্ট ইন গিভিং উইটনেছ ইন ল কেছেছ। এইটো কিন্তু ফল্ছ হয়। গতিকে দেখা গ'ল যে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফল্ছ। এইখিনিতে তোমালোকক এটা কথা জনাই দিওঁ যে এনেকুৱা যদি অৰ কুৱেশ্যন আহে তেতিয়াহ'লে দুইটাতে অপশ্যন একেটাই হ'ব। কাৰেক্ট অপশ্যনটো ইয়াত এ হ'লে এ হ'ব, বি হ'লে বি এ হ'ব। যিহেতু OMR চিট হয় দুইটাতে বেলেগ বেলেগ হ'ব নোৱাৰে।
Next question number 23. Griffin was scientists had carried out experiment after experiment. What experiment is being referred to here? অৰ্থাৎ গ্ৰিফিনে কিহৰ ওপৰত বাৰে বাৰে পৰীক্ষা নিৰীক্ষা চলাইছিলে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি হাউ টু বিকাম এ ইনভিজিবল মানুহ কেনেদৰে অদৃশ্য হ'ব পাৰে ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে তাত দিছে অলিভাৰ লাটকিন্স লাভ এট দ্য য়ং লয়াৰ্ছ বিকজ কিয় হাঁহিছিলে তেওঁ য়ং লয়াৰটোৰ ওপৰত অলিভাৰ লাটকিন্সে তো আগৰটোৰ দৰে ইয়াতো অপশ্যন বি হ'ব কাৰেক্ট অপশ্যন লাটকিন্স আণ্ডাৰষ্টুড ডেট দ্য য়ং লয়াৰ ডিড নট আণ্ডাৰষ্টেণ্ড হিজ ট্ৰিক Next question number 24 this shortly awards a curious episode occurred footprint without feet to yat curious to underline kora ase question to this shows the word which means the same as the underline word অৰ্থাৎ curious or hote একে ধৰণৰ অৰ্থ প্ৰকাশ কৰা শব্দটো আমাৰ পৰা বিচাৰিছে তো এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ strange Question number 24 উক্ত কুৱেশ্যনটোৰ লগতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে যিকোনো এটা কৰিলে হ'ল ইয়াত দিছে As we climb back to the hack, Bill concluded that Science Latkins and exhausted his credit at Gustav's. এতিয়া কুৱেশ্যনটো দিছে shows the opposite for the underline word অৰ্থাৎ exhausted এই শব্দটোৰ বিপৰীত শব্দ আমাৰ পৰা বিচাৰিছে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ keep unused. Next question number 25 A question of trust chapter 2 পৰা দুটা statement দিছে statement 1 to দিছে Horace Danby loved to read books এই statement টো true হয় আৰু statement 2 দিছে book lovers can be seated easily by beautiful women এটো false হয় কাৰণ আমি এই কথাটো আমি chapter 2 পোৱা নাই গতিকে ইয়াত শুদ্ধ অপশ্যনটো আছে অপশ্যন এ statement 1 is true and statement 2 is false ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে যিকোনো এটা কৰিব লাগে ইয়াত দ্য মিডনাইট ভিজিটৰ চেপ্টাৰটোৰ পৰা দুটা ষ্টেটমেণ্ট দিছে ষ্টেটমেণ্ট 1 টো দিছে ফিজিকেল এপিয়াৰেন্স হেজ নাথিং টু ডু উইথ দ্য প্ৰফেশ্যন অফ এ ডিটেক্টিভ এই ষ্টেটমেণ্টটো ট্ৰু হ'ব ষ্টেটমেণ্ট 2 টো দিছে অল ডিটেক্টিভ মাষ্ট ন' হাউ টু স্পীক ফ্ৰেঞ্চ এই ষ্টেটমেণ্টটো ফলছ হয় গতিকে ইয়াতো ছেম হ'ব এনচাৰটো অপশ্যন এ ষ্টেটমেণ্ট 1 ইজ ট্ৰু এণ্ড ষ্টেটমেণ্ট 2 ইজ ফলছ অৰ থাকিলে দুইটাতে ছেম এনচাৰে হ'ব Next question number 26 দিয়া আছে 15 years ago Horace Danby had been put to the prison because অৰ্থাৎ 15 বছৰ আগতে Horace Danby কিয় জেললৈ প্ৰেৰণ কৰা হৈছিল এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি হি ৰ'প এ সেফ ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে Max wanted the report back from Oswell it was a report concerning ৰিপৰ্টটো কিহৰ ওপৰত আছিলে ইয়াত আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন সি মিছাইলছ ইয়াত দুইটাতে ছেম অপশ্যন হ'ব Question number 27 Horace gets angry when anyone discuss honor among অৰ্থাৎ Horace Danbyৰ কিহৰ ওপৰত ডিসকাস কৰিলে খং উঠে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ জেন্টলম্যান ইয়াতে অৰ বুলি আৰু এটা কুৱেশ্যন দিছে দ্য ফাৰ্ষ্ট ইভেন্ট অফ দ্য ডে ডেট থ্ৰিল ফলাৰ ৱাজ ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ ওসবেল প্লান ৰিগাৰ্ডিং দ্য সিক্ৰেট ৰিপৰ্ট Next question number 28 this read the two statement and choose the correct option. Statement 1 to this we have to be careful and alert. It is a assertive sentence or example. Our statement 2 this is that so but why? It is a interrogative sentence hoy. গতিকে এটা আমাৰ শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি statement 1 is assertive and statement 2 is interrogative. Next question number 29 this do you have any money? ইয়াত এনিটো আন্ডাৰলাইন কৰি থোৱা আছে আৰু হোৱাট ইজ দ্য আন্ডাৰলাইন ৱৰ্ড ন'ন এজ এনিটো কি হিচাপে জনা যায় ইয়াত এনিটো হৈছে অপশ্যন ডি কোৱান্টিফায়াৰ নেক্সট কুৱেশ্যন নম্বৰ 30 দিছে আই চাইন মাই নেম হুৱেৰ ফাদাৰ ট'ল্ড মি টু ডু ইয়াত হুৱেৰ ফাদাৰ ট'ল্ড মি আন্ডাৰলাইন কৰা আছে আইডেণ্টিফাই দ্য টাইপ অফ এডভাৰ্ব ক্ল'জ ৰিপ্ৰেজেণ্টেড বাই দ্য আন্ডাৰলাইন পাৰ্ট তো ইয়াত যে আন্ডাৰলাইন কৰি থৈছে সেইটো হৈছে অপশ্যন এ এডভাৰ্ব ক্ল'জ অফ প্লেচ 31 দিছে আইডেণ্টিফাই দ্য কাৰেক্ট চেণ্টেন্স ইয়াত চাৰিটা চেণ্টেন্স দিছে তাৰ ভিতৰত শুদ্ধ চেণ্টেন্সটো আমি আইডেণ্টিফাই কৰিব লাগে তো ইয়াত দিয়া অপশ্যনৰ ভিতৰত শুদ্ধ চেণ্টেন্সটো হৈছে অপশ্যন ডি দিছ হোটেল অফাৰ্ছ ফুড এণ্ড লজিং এইটো আহিয়ে থাকে কেতিয়াও ফুডিং এণ্ড লজিং হ'ব নোৱাৰে কুৱেশ্যন নম্বৰ 32 আই ৱান্ট টু বি ফ্ৰী ইয়াত টু বি ফ্ৰীটো আণ্ডাৰলাইন কৰা আছে আৰু আমাক দিছে যে শ্ব'জ দ্য চেণ্টেন্স ডেট ৰিপ্লেচ দ্য আণ্ডাৰলাইন পাৰ্ট ইন দ্য কাৰেক্ট ফৰ্ম অৰ্থাৎ টু বি ফ্ৰী জেগাত আমি কেনেকুৱা ধৰণে লিখিলে চেণ্টেন্সটো শুদ্ধ হ'ব অৰ্থাৎ চেণ্টেন্সটোৰ অৰ্থৰ কোনো পৰিৱৰ্তন নহ'ব তো এই ক্ষেত্ৰত কাৰেক্ট চেণ্টেন্সটো হৈছে অপশ্যন ডি আই উইচ ফৰ বিং ফ্ৰীডম নেক্সট 33 টোত দিছে দ্য ট্ৰেইন উইল ষ্টপ ডেছ মেনি ষ্টেচন শ্ব'জ দ্য কাৰেক্ট প্ৰিপজিশ্যন ইয়াত খালী স্পেচত বহিবলগীয়া কাৰেক্ট প্ৰিপজিশ্যনটো হৈছে অপশ্যন চি
at অৰ্থাৎ কমপ্লিট সেন্টেন্সটো হ'ব the train will stop at many stations. Question number 34 we should speak the truth. ইয়াত should to underline কৰা আছে the underline model is used to imply. ইয়াত correct option to হ'ব option D duty. Question number 35 he was writing a letter shows the correct passive voice for the given sentence. He was writing a letter sentence to correct passive form to hobo option A letter was being written by him. Question number 36 let the door be closed shows the correct active voice for the given sentence. Let the door be closed a sentence to correct active voice form to hobo option D close the door. Next question number 37 this Raju used to earn by shows the correct option to make it a meaningful sentence. তো ইয়াত Raju used to earn by a sentence তোক যদি এটা আমি অৰ্থপূৰ্ণ বাক্যলৈ পৰিৱৰ্তন কৰিবলৈ চাওঁ খালি স্পেচত বহিবলগীয়া কাৰেক্ট অপশ্যনটো হ'ব অপশ্যন চি আপ এণ্ড ডাউনছ. ইট মিনছ কমপ্লিট চেণ্টেন্সটো হ'ব Raju used to earn by up and downs. Question number 38 in her imaginary world Amanda plays the role of অৰ্থাৎ আমাণ্ডাৰ যিখন কাল্পনিক জগত তাত আমাণ্ডাই কোনটো ৰোল প্লে কৰিছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এ মাৰমেড এণ্ড এন অৰফেন. নেক্সট কুৱেশ্যন নম্বৰ 39 দিছে ইন দ্য পয়েম এনিমেলছ দ্য স্পীকাৰ ৱণ্ডাৰ হুৱেৰ দ্য এনিমেলছ গট দ্য ফ্ৰম. ইয়াত খালী স্পেচত বহিবলগীয়া শুদ্ধ অপশ্যনটো হৈছে অপশ্যন বি টকেন্স. নেক্সট আমাক মাডাম ৰাইটছ দ্য বাষ্ট এই চেপ্টাৰটোৰ পৰা এটা চিন কম্প্ৰিহেনশ্যন দিছে আৰু তাৰ ওপৰত বেছ কৰি আমি 40 পৰা 41 কুৱেশ্যন দুটা এনচাৰ কৰিব লাগিব. এনেকুৱা ধৰণৰ কুৱেশ্যন তোমালোকৰ পৰীক্ষাত আহিবই চ' প্ৰেক্টিছ কৰিবা আৰু কিছুমান এনেকুৱা ধৰণৰ চিন কম্প্ৰিহেনশ্যন. এতিয়া কুৱেশ্যন নম্বৰ 40 দিছে উইথ ৰেফাৰেঞ্চ টু দ্য গিভেন পেজেছ শ্ব'জ দ্য ৱৰ্ল্ড হেভিং দ্য ছেইম মিনিং এট দ্য ৱৰ্ল্ড ষ্টিফুল. অৰ্থাৎ ষ্টিফুল ৱৰ্ডটোৰ যিটো ছেইম মিনিং একেধৰণৰ অৰ্থ প্ৰকাশ কৰা শব্দটো হ'ব অপশ্যন চি ছাপ্ৰেছ যিটো এটা চিননিম হয়. আৰু কুৱেশ্যন নম্বৰ 41 দিছে একৰ্ডিং টু দ্য নেৰেটৰ অফ দ্য গিভেন পেজেছ ইট ৱাজ ডিফিকাল্ট ডে অন দ্য ডে অফ দ্য ভিলেজ ফেয়াৰ ফৰ দ্য গাৰ্ল বিকজ. ইয়াত মেইন কাৰণটো হৈছে অপশ্যন ডি দ্য গাৰ্ল হেড টু ৰেজিষ্ট হাৰ টেম্পটেশ্যন টু ৰাইট দ্য মেনি গ' ৰাউণ্ড ডেছপাইট হেভিং দ্য মানি টু স্পেণ্ড. নেক্সট আৰু কেইটামান কমন MCQ তোমালোকলৈ আগবঢ়াইছোঁ শ্ব'জ দ্য কাৰেক্ট অপশ্যন ফৰ দ্য ফলোয়িং. তো 1 নম্বৰটো দিছে প্লেগ অফ লুকাছ উড হেভ লেফ্ট মোৰ দেন দিছ হোৱাট ডাজ দ্য আণ্ডাৰলাইন ৱৰ্ড মিন. ইয়াত লুকাছটো আণ্ডাৰলাইন কৰা হৈছে আৰু লুকাছ শব্দটোৱে কি বুজাইছে এই ক্ষেত্ৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন ডি এ স্বাৰ্ম অফ ইনচেক্টছ. নেক্সট 2 নম্বৰটো দিছে দ্য পোষ্টমাষ্টাৰ এ ফেট এমিয়েবল ফিলো অলছ' ব্ৰক আউট লাফিং. এতিয়া কুৱেশ্যনটো দিছে শ্ব'জ ফ্ৰম বিল' দ্য ৱৰ্ড ডেট ইজ ছেম ইন মিনিং এজ এমিয়েবল. অৰ্থাৎ এমিয়েবলৰ সৈতে ছেম মিনিং অৰ্থাৎ একে অৰ্থ প্ৰকাশ কৰা শব্দটো হ'ব অপশ্যন বি ফ্ৰেণ্ডলি. কুৱেশ্যন নম্বৰ 3 দিছে এপাৰ্থেইড ইজ এ পলিটিকেল ছিষ্টেম ডেট ছেপাৰেট পিপুল একৰ্ডিং টু দেয়াৰ. ইয়াত এপাৰ্থেইড মানে হৈছে বৰ্ণ বৈষম্য. তো ইয়াত দিয়া অপশ্যনসমূহৰ ভিতৰত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি ৰেষ্ট. নেক্সট কুৱেশ্যন নম্বৰ 4 দিছে ইন লাইফ এভৰি মেন হেজ টুইন অব্লিগেশ্যন হোৱাট ইজ আনাডাৰ ৱৰ্ড ফৰ অব্লিগেশ্যন. ইয়াত অব্লিগেশ্যনৰ আনাডাৰ ৱৰ্ডটো হ'ব অপশ্যন এ ডিউটি. কুৱেশ্যন নম্বৰ 5 দিছে বিটুইন মাইচৰ এণ্ড দ্য কোষ্টেল টাউন অফ ডেছ চিটছ এ পিচ অফ হেভেন. তো এই ক্ষেত্ৰত উল্লেখ কৰা উপকূলীয় চহৰখনৰ নাম হৈছে অপশ্যন বি মাংলোৰ. কুৱেশ্যন নম্বৰ 6 লেন্সো হোপ ফৰ হেল্প ফ্ৰম. লেন্সোৱে কাৰ পৰা সহায় আশা কৰিছিলে অপশ্যন চি গড. নেক্সট কুৱেশ্যন নম্বৰ 7 দিছে ডেছ হেজ দ্য লাৰ্জেষ্ট কনচেনট্ৰেশ্যন অফ টি প্লাণ্টেশ্যন ইন দ্য ৱৰ্ল্ড. এইটো একেবাৰে চিম্পুল তোমালোকে জানা ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি আছাম. কুৱেশ্যন নম্বৰ 8 দিছে টি ৱাজ ফাৰ্ষ্ট ড্ৰাংক ইন. টি পোনপ্ৰথমে ক'ত সেৱন কৰা হৈছিলে ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ চাইনা. কুৱেশ্যন নম্বৰ 9 দিছে ডেছপাইট হেভিং এ ষ্ট্ৰং ডিজায়াৰ হোৱাট ডিড ভেলি ৰেজিষ্ট ইন দ্য ফেয়াৰ টু ছেভ ফৰ দ্য বাছ ফেয়াৰ. ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন এ মেৰি গ' ৰাউণ্ড. আৰু কুৱেশ্যন নম্বৰ 10 দিছে ফৰ ভেলি দ্য মষ্ট ফেচিনেটিং থিং টু ৱাচ ৱাচ. তো ভেলিৰ বাবে ফেচিনেটিং থিংছটো হ'ব অপশ্যন চি দ্য বাছ ডেট ট্ৰেভেল বিটুইন হাৰ ভিলেজ এণ্ড দ্য নিয়েৰেষ্ট টাউন. এবাৰ 35 ছেকশ্যনৰ পৰা কেইটামান কুৱেশ্যন দিয়া হৈছে শ্ব'জ দ্য কাৰেক্ট এনচাৰ অফ দ্য ফলোয়িং. তাৰে 1 নম্বৰটো দিছে দ্য কেপচাৰ টাইগাৰ ইজ ষ্টকিং ইন. অৰ্থাৎ বন্দীশালত টাইগাৰটোৱে ক'ত খোজকাঢ়ি আছিলে ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন বি দ্য কেজ. 2 নম্বৰ দিছে চকলেট ৱাজ হাৰ্মফুল ফৰ আমাণ্ডাছ. অৰ্থাৎ চকলেট আমাণ্ডাৰ কিহৰ বাবে ক্ষতিকাৰক ইয়াত শুদ্ধ অপশ্যনটো হ'ব
অপশ্যন চি একনি। 3 নম্বৰ দিয়া হৈছে দ্য ৱৰ্ড ৰিগিট মিন্স। ৰিগিট শব্দটোৰ অৰ্থ হৈছে অপশ্যন চি হাৰ্ড। কুৱেশ্যন নম্বৰ 4 দিয়া হৈছে কাষ্টাৰ্ড ৱাজ দ্য নেম অফ এ। কাষ্টাৰ্ড কিহৰ নাম আছিলে? অপশ্যন এ ড্ৰেগন। নেক্সট কুৱেশ্যন নম্বৰ 5 দিছে দ্য ৱৰ্ল্ড এজ মেনশ্যন ইন দ্য বল পয়েম ইজ ওৱান অফ। বল পয়েমটো বিশ্বত কি হিচাপে জনা যায়? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি পছেচিয়নছ। কুৱেশ্যন নম্বৰ 6 দিছে গ্ৰিফিন ৱাজ এ। অপশ্যন বি চাইণ্টিষ্ট। কুৱেশ্যন নম্বৰ 7 দিছে দ্য স্পীকাৰ ইন দ্য হেক ড্ৰাইভাৰ ৱাজ চেণ্ট টু এ টাউন মাইলছ এৱে দ্য কাউণ্ট্ৰি। অৰ্থাৎ দ্য হেক ড্ৰাইভাৰ লেচনটোৰ বক্তাজনক কিমান দূৰত্বৰ এখন টাউনলৈ পঠিয়াইছিলে? ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি 40। নেক্সট কুৱেশ্যন নম্বৰ 8 দিয়া হৈছে মেক্স ৱাজ লাইক এ ডেছ একৰ্ডিং টু দ্য অথৰ অফ দ্য মিডনাইট ভিজিটৰ। অৰ্থাৎ দ্য মিডনাইট ভিজিটৰৰ লেখকৰ মতে মেক্স কেনেকুৱা ধৰণৰ ব্যক্তি আছিলে? অপশ্যন ডি ফক্স। অৰ্থাৎ মেক্সৰ মুখখন অলপ শিয়ালৰ দৰে আছিল। কুৱেশ্যন নম্বৰ 9 দিছে মেণ্ডেলাছ কাউণ্ট্ৰি ইজ ৰিচ ইন। মেণ্ডেলাৰ দেশখন কিহৰ ক্ষেত্ৰত চহকী? ইয়াত শুদ্ধ অপশ্যনটো হৈছে অপশ্যন চি জেমছ এণ্ড মিনাৰেল। কুৱেশ্যন নম্বৰ 10 দিছে দ্য মেইন ক্ৰপ অফ ক্ৰুক ইজ। ক্ৰুকৰ প্ৰধান খেতি কি আছিলে? অপশ্যন বি কফি। এবাৰ গ্ৰামাৰ ছেকশ্যনৰ বাবে কেইটামান কমন কুৱেশ্যন দিয়া হৈছে, হয়তো এটা দুটা আহিব পাৰে। তো ইয়াত দিয়া হৈছে ফিল ইন দ্য ব্লেংকছ উইথ কাৰেক্ট প্ৰিপ'জিশ্যন ইন পাৰ্ট এ এণ্ড উইথ কাৰেক্ট ডিটাৰমিনাৰ ইন পাৰ্ট বি। অৰ্থাৎ পাৰ্ট এনত আমি কাৰেক্ট প্ৰিপ'জিশ্যন বহুৱাব লাগিব আৰু পাৰ্ট বিত আমি কাৰেক্ট ডিটাৰমিনাৰ বহুৱাব লাগিব। তো পাৰ্ট এৰ 1 নম্বৰটো দিছে পুট দ্য কাপ ডেছ দ্য ডিছ। ইয়াত খালী স্পেচত বহিবলৈ কাৰেক্ট প্ৰিপ'জিশ্যনটো হ'ব অপশ্যন চি অন। 2 নম্বৰটোত দিছে দ্য কাউচ আৰ ডেছ দ্য ফিল্ড। ইয়াত কাৰেক্ট প্ৰিপ'জিশ্যনটো হ'ব অপশ্যন এ ইন। 3 নম্বৰটো দিছে লীলা লিভছ ডেছ হাৰ পেৰেণ্টছ। এই ক্ষেত্ৰত কাৰেক্ট প্ৰিপ'জিশ্যনটো হ'ব অপশ্যন বি উইথ। 4 নম্বৰটো দিছে হি ইজ ফণ্ড ডেছ ৰিডিং নভেলছ। এইটো সদায় ফণ্ডৰ লগত অফ হয়, গতিকে শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি। আৰু কুৱেশ্যন নম্বৰ 5 দিছে দিছ শ্বপছ ডিলছ ডেছ ষ্টেচনাৰী। ইয়াত আমাৰ কাৰেক্ট প্ৰিপ'জিশ্যনটো হ'ব অপশ্যন বি ইন। এবাৰ আহিলে পাৰ্ট বি অৰ্থাৎ ডিটাৰমিনাৰ। ডিটাৰমিনাৰ কুৱেশ্যন নম্বৰ 6 দিছে মাই ফ্ৰেণ্ড ইজ ডেছ MA ইন ইংলিছ। ইয়াত কাৰেক্ট ডিটাৰমিনাৰটো হ'ব অপশ্যন বি এন। কুৱেশ্যন নম্বৰ 7 দিছে ডেছ বুক ইউ হেভ মেনশ্যন ইন আউট অফ প্ৰিণ্ট। তো ইয়াত বহিবলগীয়া কাৰেক্ট ডিটাৰমিনাৰটো হ'ব অপশ্যন বি দা। কুৱেশ্যন নম্বৰ 8 দিছে কাইণ্ডনেছ ইজ দ্য গ্ৰেট ভাৰ্চু। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন ডি এ। 9 দিছে ডেছ দ্য তাজমহল ইজ ওৱান অফ দ্য ৱণ্ডাৰ্ছ অফ দ্য ৱৰ্ল্ড। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন এ দা। এবাৰ কুৱেশ্যন নম্বৰ 10 লাষ্ট MCQ। ইয়াত দিছে ইজ দেয়াৰ ডেছ চুগাৰ ইন দ্য পট। ইয়াত শুদ্ধ অপশ্যনটো হ'ব অপশ্যন চি এনি। ডিয়াৰ ষ্টুডেণ্ট, এয়া আছিল আপকামিং SSLC এক্সাম 2026ত ইংলিছ ছাবজেক্টটোৰ কেইটামান কমন MCQ। আশা কৰি ইয়াৰ পৰা বহুকেইটা MCQ তোমালোকৰ পৰীক্ষাত আহিব, আৰু যদি তেনেকুৱা হয় তেতিয়াহ'লে মোৰ কষ্টখিনি ছাকচেছ হ'ব বুলি ধৰি ল'ম। আৰু ইয়াৰ পিছতে মই শ্বৰ্ট কুৱেশ্যন আৰু গ্ৰামাৰ ছেকশ্যনৰ ওপৰত ভিডিঅ' বনাম। ইতিমধ্যে এছেৰ কমন মই দি থৈছোঁ, যদি চোৱা নাই তোমালোকে চাই ল'বা, ডেছক্ৰিপশ্যনত লিংক দিয়া আছে। তো নেক্সট ইংলিছ ছাবজেক্টৰ ছেকেণ্ড পাৰ্টটোৰ ভিডিঅ' আহি আছে, আৰু তাৰপিছতে ছ'চিয়েল ছায়েন্সৰ ভিডিঅ' বনাম MCQ আৰু শ্বৰ্ট কুৱেশ্যনৰ। তো চাই থাকিবা RB লাৰ্ণ কাম এণ্টাৰটেইনমেণ্ট। আন এটা ভিডিঅ'ত পুনৰ লগ পাম। আজিলৈ আহোঁ, ধন্যবাদ।